Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ৰিসেন্টলি বিটিসিৰ এডুকেশন ডিপাৰ্টমেন্টৰ পৰা কিছু সংখ্যক কন্টেক্সচুৱেল টিচাৰৰ ভ্যাকেন্সি কাৰণে এডভাৰটাইজ হৈছিল আৰু হেইমতে ইন্টাৰভিউ বা সিলেকশন প্ৰসেস হৈ গৈছিল। তো যিসকলে সিলেকশন পাইছে তেওঁলোকৰ লিষ্টখন পাবলিশ হৈছে আৰু তেওঁলোকক অহা 25 আগষ্টত এপইন্টমেন্ট লেটাৰ বিলাক ইস্যু কৰা হ'ব আৰু এপইন্টমেন্ট লেটাৰ ইস্যু কৰা হ'ব 25 আগষ্টত দুপৰীয়া 12টা বজাত আৰু লোকেশনটো হৈছে বড়োভা কালচাৰেল কমপ্লেক্স চন্দ্ৰপাৰা কোকৰাঝাৰ। গতিকে যিসকলে এই ইন্টাৰভিউ প্ৰসেছত পাৰ্টিসিপেট কৰিছিল তেওঁলোকে নিজৰ নামবিলাক এই লিষ্টখনত চাব পাৰিব। ইয়াতে নোটিছখন ওলাইছিল যোৱাকালি 23 তাৰিখে। তো ইয়াতে আমি গম পাম কোনে কোনে সিলেকশন পাইছে আৰু এই পোষ্টকেইটা সায়েন্স আৰু ম্যাথমেটিক্স টিচাৰৰ কাৰণে আছিল, আপাৰ প্ৰাইমাৰী আৰু হাই স্কুলৰ কাৰণে। আৰু এই পোষ্টকেইটা ইনিশিয়েল স্টেজত 6 মান্থৰ কাৰণে নিযুক্তি দিয়া হ'ব আৰু এডভাৰটাইজমেন্ট ওলাইছিল 13 আগষ্ট 2025। গতিকে ফাইনাল সিলেকশন লিষ্টত কাৰ কাৰ নাম আছে আমি চাম আৰু যিসকলে এপ্লাই কৰিছিল তেওঁলোকে লিষ্টখনত চাব পাৰিব। তো এইখন অফিচিয়েল নোটিছ ওলাইছে আৰু ইয়াতে হেকেখিনি কথাই কোৱা আছে। 23 আগষ্টত লিষ্টখন ওলাইছে আৰু 25 আগষ্টত এপইন্টমেন্ট দিয়া হ'ব। তাৰ পিছত লোকেশনটো গম পালে আৰু ইয়াতে কাৰ কাৰ নাম আছে, যিসকলৰ নাম আছে ইয়াতে চাই পেলাই যাব লাগিব। তো দেখিছেনে নেম অফ সিলেক্টেড ফৰ দ্য পোষ্ট অফ সায়েন্স মেথ টিচাৰ অফ ইউপি স্কুল ফৰ আছামিজ মিডিয়াম কোকৰাঝাৰ। প্ৰথমতে ইউপি স্কুলৰখিনি আছে। ইয়াতে টোটেল কিমান কেণ্ডিডেট আছে চাওঁ। টোটেল ইয়াতে 30 জন কেণ্ডিডেট আছে ইয়াতে। তাৰ পিছত নেক্সট এইখিনি আছে সায়েন্স মেথ টিচাৰ ইউপি স্কুল বড়ো মিডিয়ামৰ স্কুলৰ কাৰণে বড়ো মিডিয়ামত আছে 18 জন কেণ্ডিডেট আৰু টোটেল মাৰ্কস কোনে কিমান পাইছে হেতু ইয়াত দিয়া আছে। তাৰ পিছত নেক্সট বেঙ্গলী মিডিয়ামৰ কাৰণেও আছে, বেঙ্গলী মিডিয়ামৰ 2 জন কেণ্ডিডেট সিলেকশন পাইছে। তাৰ পিছত নেক্সট হিন্দী মিডিয়ামতো 3 জনে সিলেকশন পাইছে। তাৰ পিছত ম্যাথমেটিক্স টিচাৰ ইন হাই স্কুলত ম্যাথমেটিক্স টিচাৰৰ কাৰণে কিছু সংখ্যক এপইন্টমেন্ট পাইছে, সিলেকশন পাইছে আৰু ইয়াৰে ভিতৰত কিমান কেণ্ডিডেট আছে আমি চাম। টোটেল 12 জন কেণ্ডিডেট ম্যাথমেটিক্স টিচাৰ হিচাপে আছামিজ মিডিয়াম হাই স্কুলত সিলেকশন পাইছে বিটিএডি এৰিয়াৰ। তো এইখন বহুত দীঘল লিষ্ট হয়, গতিকে যিসকলে এপ্লাই কৰিছিল তেওঁলোকে ডাইৰেক্টৰ অফ এডুকেশ্যন বড়োলেণ্ডৰ যিটো ৱেবছাইট আছে তাতে গৈ পেলাই এই লিষ্টখন চাব আৰু নিজৰ নামটো চেক কৰি পেলাই যদি ইয়াত নিজৰ নাম আছে তেতিয়াহ'লে অহা 25 তাৰিখে এপইন্টমেন্ট ল'ব যাব পাৰিব। আজিৰ এই ভিডিঅ'টিত এইখিনি কথা শ্বেয়াৰ কৰিলোঁ। পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। যিসকলে চেনেলটো ফাৰ্ষ্ট টাইম চাইছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আপোনাৰ ফ্ৰেণ্ডৰ মাজত।